ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আমাৰ যি নেতৃত্ব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনৰ যিখিনি জনকল্যাণমুখী কাম বা আমাৰ যিটো ৱে অফ ডেভেলপমেণ্ট মডেল অফ ডেভেলপমেণ্ট এই সকলো প্ৰতি আকৃষ্ট হৈ আজি জমদুৱাৰ মণ্ডলত জমদুৱাৰ সমষ্টিৰ আজি প্ৰায় 1000তকৈ ওপৰৰ ব্যক্তিয়ে বিভিন্ন ৰাজনৈতিক দলৰ বা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা সকলোকে জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো ৰাইজ হিন্দু মুছলমান খ্ৰীষ্টান বৌদ্ধিষ্ট সকলো লোকে আজি বৃহত্তৰ জাতি জনগোষ্ঠীৰ লোকে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু এনেকুৱা ধৰণৰ প্ৰত্যেকটো যোগদানে ভাৰতীয় জনতা পাৰ্টীৰ হাত শক্তিশালী কৰি তুলিছে আৰু আগন্তুক যি বিদ্যা নিৰ্বাচন এই বিদ্যা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ যি সংকল্প বা ভাৰতীয় জনতা পাৰ্টীৰ যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ লক্ষ্য উদ্দেশ্য আৰু সংকল্পত অধিক দৃঢ়তাত এই যোগদানে প্ৰদান কৰিছে।